হৈছিল প্ৰকৃততে মানে মোৰ লগৰ এটা ঘৰত এই মানুহজনী গৈছিলে, তেখেতে এটা সাপ লৈ আছিলে লগত। তাৰপিছত মোৰ লগৰটোৱে ফোন কৰিলে যে আমাৰ ঘৰত এনেকৈ তেনেকৈ মানুহ এজনী আহিছে, কিবা বেজৰ নামত তাবিজ দিছে, 2700 টকা লৈছে এনেকৈ। তাৰপিছত মই ক'লোঁ ঠিক আছে ৰখাই থৈচোন, মই গৈ আছোঁ, ময়ো চোৱাম বুলি কওঁ, এনেকৈ ক'লোঁ। তাৰপিছত মই গৈ পালোঁ, গৈ বহিলোঁ। তাৰপিছত বহুতে তেখেতে ক'লে 21 টকা টোপোলা দিওঁ, মই 21 টকাটো দিছোঁ। তাৰপিছত এনেকৈ কিবা কিবি চাই ক'লে, কৈ পিনে তেখেতে মানে সেই এটা বাকচৰ পৰা সাপটো উলিয়াইছে। সাপটো উলিওৱাত মই ক'লোঁ এইটো সাপ আপুনি ক'ৰ পৰা আনিছে? তেখেতে কিবা কৈছে ৱেষ্ট বেংগল। মই বোলো আপুনি ক'ত থাকে? তাৰপিছত ক'লে জাগিৰোড। মই কৈছোঁ এনেকৈ তেখেতক প্ৰশ্ন যেতিয়া কৰিব ল'লোঁ, তেখেতে অলপ নাৰ্ভাছ মাৰিছে। মই কৈছোঁ আপুনি যে সাপটো ৰখা ইলিগেল, আপুনি জানেনে? এনেকৈ কিবা কিবি ক'লোঁ। তাৰপিছত তেখেতে সাপটো সোমোৱাই দিব ধৰিছে। মই মোৰ লগতকো ভিডিঅ' কৰিব দিছিলোঁ, ভিডিঅ' দুটামান আছে। তাৰপিছত সাপটো মই তেখেতৰ পৰা ল'লোঁ, বোলো আপুনি সাপটো নিব নোৱাৰে আৰু আপুনিও যাব নোৱাৰে, মই এতিয়া ফোন কৰিম ফৰেষ্টলৈ। তেনেকৈ ফোন কৰি মই সৌৰভ বৰকাকতি ছাৰলৈ ফোন কৰিলোঁ, সৰ্বমানৱ। তেখেতলৈ ফোন কৰোঁতে তেখেতে ক'লে যে তুমি মানুহজনীক যাব নিদিবা, ধৰি ৰাখা, মই নাম্বাৰ দি আছোঁ তোমাক মৰিগাঁও। তাৰপৰা নাম্বাৰ দিছিলে, মই ফোন চোন কৰিছোঁ, বাকীকেইটা মই ইমান চিনি নাপাওঁ কাৰ নাম্বাৰ। তেখেতলোকে অলপ টাইম ৰখিব ক'লে। তাৰপিছত ফৰেষ্টৰ ৰেঞ্জাৰ মৰিগাঁও ৰেঞ্জাৰ বাইদেউৰ নাম্বাৰটো দিলে, বাইদেউক ফোন কৰিলোঁ। তেখেতলোকৰ কিবা মিটিং আছিল বোলে আজি, আৰু গাড়ী চাড়ী নাছিল, সেইকাৰণে অহা বহুতখিনি দেৰি হ'ল। 3-4 ঘণ্টা মই ৰখিলোঁ। অৱশেষত আহিলে, আহি তেখেতলোকে লৈ গ'ল আৰু সাপটো দি পঠিয়ালোঁ তেখেতলোকৰ হাততে। সাপটো দলি মাৰিও দিছিলে তেখেতক। সেই দলি মাৰি দিওঁতে আকৌ তেখেতক মানে তেখেতে এপাত চিউ লৈ আছিল, মোৰ ইয়াতে চিউ মাৰি দিছে তেখেতক ধৰিব ধৰোঁতে মানে তেখেতে নৰখে। বাখৰগুৰিৰ পৰা আহি গছগুৰি পাইছেহি, ইমানে আৰু। কাহিনীটো ক'ত হৈছিলে? কাহিনীটো আপোনাৰ বাখৰগুৰিত হৈছিলে। তেওঁ সাপটো ধৰিবৰ কাৰণে বা মানুহজনী আউট কৰি ৰখাৰ কাৰণে তোমাক কি মানে চুৰিয়ে প্ৰহাৰ কৰিছে? চুৰি এপাত লৈ আছিল, তেখেতে আক্ৰমণ কৰিছে। প্ৰথমতে তেখেতে নিজৰ ডিঙিত এনেকৈ মাৰি ল'ম, আগুৱাই নাহিবি নাই ক'লে। ময়ো লেডিজ কাৰণে ময়ো ওচৰ চাপি যোৱা নাই, মই মহিলা মানুহ মাতিছোঁ। আহিলে এজন মহিলাও আহিলে। তাৰপিছত তেখেতৰ পৰা মই চুৰিখন আঁতৰাব ধৰোঁতেনে মোক এনেকৈ মাৰি দিলে। আৰু সাপৰ বাকচটো তেখেতে মোৰ হাতৰ পৰা থাপ মাৰি লৈ দলি মাৰি দিলে মানে। প্ৰকৃততে তেখেতে কি কৰি ফুৰিছিল তাৰমানে? তেখেতে সাপটো দেখাই এনেকৈ তাবিজ, সৰু সাপটো দেখাই মানুহৰ ঘৰে সোমাই তাবিজ দি এটা তাবিজত আপোনাৰ 3000, 2700। মোৰ লগৰটোৰ পৰা মানে সিহঁতেও নাজানে, অন্ধবিশ্বাস কৰে মানে, সিহঁতে 2700 টকা দি তাবিজটো ল'লে। লৈ মোক ফোন কৰিলে যে এনেকৈ তেনেকৈ আহিছে, তই চোৱাবি নেকি? এনেকৈ ক'লে। মই বোলো হয় নেকি, বাৰু মই চোৱাম ৰহ বুলি কৈ মই গৈ পিনে সেই সাপটো তেতিয়া উদ্ধাৰ কৰিছোঁ। সাপটো আৰু মহিলাকে কোনে লৈ গ'ল এতিয়া? আমাৰ মৰিগাঁও ফৰেষ্ট ৰেঞ্জাৰ বাইদেউ আহিলে, তেখেতসকলে লৈ গ'ল। ঠিক আছে।